ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নলয় আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি এটা ষড়যন্ত্ৰই মোক জেললৈ পঠিয়ালে। সপোনৰ চাকৰিটোৰ পৰাও ছাছপেণ্ড কৰিলে। তথাপিও জানো মই ভাবি আছো নে মই হাৰ মানিছো। এজন ল'ৰাৰ বাবে মাক দেউতাকে সৰ্বস্ব, কিন্তু বিয়াৰ পিছত সি মাক দেউতাকৰ লগতে নিজৰ পত্নীৰ কথাও চিন্তা কৰিব লগা হয়। খবৰদাৰ আৰু এটা কথাও মুখেৰে নামাতিবা। তুমি অন্ততঃ মন্দাকিনীৰ দৰে নহ'বা। তোমাৰ ভাগ্য ভাল যে মই এতিয়াও শান্ত হৈ আছো। এদিন একেটা ভুল কৰাৰ কাৰণেই মন্দাকিনীয়ে এসপ্তাহলৈকে মুখেৰে মাত মাতিব পৰা নাছিল। তাৰমানে আপুনি মাইকী মানুহৰ গাত হাতো তোলে? মোৰ ওপৰত কথা কোৱাৰ সাহস তুমি ক'ত পালা? তুমি মোৰ ওপৰত হুকুম চলাবা? মই কি হুকুম চলালো আপোনাৰ ওপৰত? যিটো সঁচা সেইটোহে কৈছো। সঁচা এটাই যে এই ঘৰখনক আৰু এই ঘৰখনৰ মানুহবোৰক মই বহুত ভাল পাওঁ। ঘৰখনে মোক ভাল পাওক বা নাপাওক, ইটছ ডাজন্ট মেটাৰ ফৰ মি। গতিকে তোমাৰ ফিলিংছ তোমাৰ নিজৰ লগত ৰাখা, মোৰ আগত ব্যক্ত কৰিবলৈ চেষ্টা নকৰিবা। ঠিক আছে, নকৰো আজিৰ পৰা। কিন্তু মই আপোনাৰ মনৰ কথাটোহে কৈছিলো, কাৰণ আপুনি মোৰ হাজবেণ্ড হয়। আৰু এটা কথা, মৰম তাকহে কৰিব লাগে যিয়ে মৰমৰ মূল্য বুজি পায়। বৰ মৰম কৰে নহয় আপুনি আদিক, সি জানো আপোনাৰ মৰম বুজি পায়? গুৰুত্বই নিদিয়ে আপোনাক। মই তোৰ দাদা হয়, দাদা। এই দাদা শব্দটোৰ অৰ্থ বুজা হ'লে এনেদৰে ঘৰত বহি নাথাকিলি হয়। তোৰ দাদাগিৰি তই পুলিচ ষ্টেচনত দেখালি হয়। মোৰ দাদা DSP, এই কথালৈ গৰ্ব কৰিছিলোঁ মই। কিন্তু মই আজি বুজি পালোঁ তোৰ পাৱাৰ কিমান। সি মোক গুৰুত্ব নিদিয়াৰ কথাটো আজি তুমিও মোক ক'লা, মানে তুমিও বুজি পাই গ'লা। এইবোৰ কথাৰ বাবেতো মই তাক শেষ কৰি দিলোঁ। তাৰ কি অৱস্থা হ'ল তুমি দেখা নাই? তোমালোকৰ চকুৰে যিটো দেখি আহিছা সেইটো মই নহয়। মোৰ চকুৰে মই যিটো দেখিছোঁ সেইটো অভয় গোস্বামীহে মই। পাতি আৰু অৰুন্ধতী, ইহঁতক বেয়া পোৱাৰ অধিকাৰ আৰু কাৰো নাই। নাই, এই অধিকাৰ কেৱল মোৰ। ইহঁত দুয়োটাক মই নিশেষ কৰি দিম, শেষ।
এতিয়ালৈকে সকলো একদম পাৰফেক্ট আছে, চিন্তা কৰিবলগীয়া একো নাই। মই দুটামান মেডিচিনৰ নাম লিখি দিছোঁ, সকলোখিনি মেডিচিনেই কিন্তু খুব ইম্পৰ্টেণ্ট। সময়মতে সকলোখিনি খাবা। ঠিক আছে। আচ্ছা, আপুনি কি কৰে? চাকৰি নে অন্য কিবা? ব্যৱসায় আচলতে কৰিবলৈ চেষ্টা কৰি আছোঁ। দুদিন পিছত দেউতাক হ'বলৈ ওলাইছে, এতিয়া চেষ্টা কৰি থাকিলেইতো নহ'ব। এনিৱে, আপোনালোকে ইয়াত কাৰ লগত থাকে? অকলে থাকে নে মা দেউতা কোনোবা থাকে? আমি অকলে থাকোঁ মেম। পাৰিলে এই সময়ত আপোনাৰ মা নহ'লে এওঁৰ মা কাৰোবাক আনি লগত ৰাখিব, নহ'লে আপোনাৰ কিন্তু কষ্ট হ'ব। এওঁৰ খোৱা বোৱাত পূৰা যত্ন ল'ব, সেউজীয়া শাক পাচলি ফল মূল এইবোৰ খুৱাব। কাম কৰিবলৈ কিন্তু একদম নিদিব। অঁ, আৰু এটা কথা, এওঁক কিন্তু মেণ্টেল ষ্ট্ৰেছৰ পৰা একদম দূৰত ৰাখিব। কথাখিনিতো বুজিছেই চাগে? বুজিছোঁ মেম, মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম। ভেৰি গুড। সাৱধানে থকাটো আচলতে আপোনালোকৰ কাৰণেই ভাল। কিবা অসুবিধা হ'লে প্ৰেছক্ৰিপশ্যনত ফোন নাম্বাৰটো দিছোঁ, মোক ফোন কৰিব। ঠিক আছে। অৰুন্ধতী, ইউ টেক কেয়াৰ এণ্ড আই উইচ ইউ অল দ্য ভেৰি বেষ্ট। থেংক ইউ মেম। আমি আহোঁ এতিয়া। ঠিক আছে। আচ্ছা অৰুন্ধতী, বেয়া নোপোৱা যদি কথা এটা সোধোনে? দুদিনমান আগতে টিভিত এটা নিউজ দেখিছিলোঁ, তুমি বাৰু সেইগৰাকী অৰুন্ধতীয়ে হয়নে? হয়, মই সেইগৰাকী অৰুন্ধতী। তোমাৰ লগত কথা পাতিয়ে গম পাইছোঁ, তুমি এই কাম কেতিয়াও কৰিব নোৱাৰা। আৰু শুনা, যি হৈ গ'ল তাক লৈ তুমি একদম চিন্তা নকৰিবা, নহ'লে তোমাৰ হেল্থত কিন্তু এফেক্ট কৰিব। এই ষড়যন্ত্ৰৰ মেৰপাকডাল কিন্তু খুব বেয়া। এটা সময়ত মোকো অভিসন্ধি কৰি এই হস্পিটেলৰ পৰা বহিষ্কাৰ কৰিছিল, কিন্তু চোৱা, মই শুদ্ধ আছিলোঁ বাবে আজি মই টিকি আছোঁ। চ' বি ষ্ট্ৰং। আপোনাৰ এই কথাকেইটাই মোক বহুত সাহস দিলে মেম। জীৱন এটা লৈ এই পৃথিৱীলৈ আহিছোঁৱেই যেতিয়া, যুঁজিবতো লাগিবই। ভেৰি গুড, ডেটছ দ্য পজিটিভ স্পিৰিট। আহোঁ মেম। অ'কে, যোৱা। মা, আপুনি এইবিলাক কি কথা কৈছে? আপুনি ধেমালি কৰিছে ন? আপুনি মোক ভয় খুৱাবলৈ এইবিলাক কথা কৈছে? নাই কোৱা তৃষ্ণা, মই জানো তুমি মোৰ কথা বিশ্বাস নকৰিবা, কিন্তু মই যি কৈছোঁ সেয়াই সঁচা। কিন্তু মা, বা অপৰাধী নহয়। এই বৰ ঠাকুৰে ষড়যন্ত্ৰ কৰি বাক ফচাইছে, আৰু বাৰ লগত এইবিলাক হোৱাৰ এটা কাৰণ ময়ো। তুমিও মানে? আৰু তুমি কোন বৰ ঠাকুৰৰ কথা কৈছা? আচলতে তাৰমানে সেই ঘটনাটো নোহোৱা হ'লে কালিৰ ঘটনাটোও নহ'লহেঁতেন। তাই নিৰ্দোষী বুলি মই জানো, কিন্তু মা, জানিও আপুনি অন্ততঃ বাৰ লগত এনেকুৱা কিবা এটা হ'বলৈ দিব নালাগিছিল। যদি ছোৱালী নহয় ল'ৰা হয় তেতিয়া? মোৰ ল'ৰা ছোৱালীলৈ কোনো প্ৰব্লেম নাই। ল'ৰাই হওক বা ছোৱালীয়ে হওক, মুঠৰ ওপৰত তোমাৰ দৰে হ'ব লাগে, মোৰ দৰে নহয়। আৰু মোক আপোনাৰ দৰে লাগে। প্লিজ সৰু, সেইটো যে একদম নাভাবিবা। মোৰ ল'ৰা ছোৱালী মোৰ দৰে হোৱাটো মই একেবাৰেই নিবিচাৰোঁ। মোৰ জীৱনৰ আধা বয়স কাম বন নকৰাকৈ কটালোঁ, নিজৰ ভৰিত থিয় হ'ব নিশিকিলোঁ। কাক আৰু কিমান উত্তৰ দিম? ভাবিছিলোঁ ইহঁত দুটাও অৰুন্ধতী ঘৰত আছেগৈ, তাতো নাই। ক'ত বা আছেগৈ সিহঁত? কি বা খাইছে? তাৰমানে সেই ঘটনাটো নোহোৱা হ'লে কালিৰ ঘটনাটোও নহ'লহেঁতেন। তাই নিৰ্দোষী বুলি মই জানো, কিন্তু মা, জানিও আপুনি অন্ততঃ বাৰ লগত এনেকুৱা কিবা এটা হ'বলৈ দিব নালাগিছিল। এতিয়া বা সিহঁতে কি কৰি আছে, ক'ত আছেগৈ? শিট!
খুৰাই মোক ঠিকেই কৈছিল। কি কৈছিল খুৰাই? একো নাই দিয়ক, মই ৰাখোঁ। বাৰ লগত আপোনালোকে এনেকুৱা কিবা এটা হ'বলৈ দিব বুলি মই সপোনতো ভবা নাছিলোঁ। তুমি মোক ভুল নুবুজিবা। তোমাৰ বায়েৰাৰ লগত যি হ'ল তাৰ বাবে মই অকণমানো দুখী নহয়। কিন্তু কাকনো বুজাম? কাক আৰু কিমান উত্তৰ দিম? কোনে বা বুজিব? তথাপিও যি হ'ল তাৰ বাবে মই ক্ষমা খুজিছোঁ। মা, আপুনি এইবোৰ কি কৈছে? মই বুজিছোঁ দিয়ক। বাৰ কিবা খবৰ পালে মোক জনাব। ঠিক আছে দিয়া, তুমিও কিবা গম পালেই মোক জনাবা। হ'ব দিয়ক, মই ৰাখোঁ। ঠিক আছে দিয়া। তুমি খুৰাক কথাবোৰ বুজাই ক'বা, যাতে তেওঁ মোক ভুল নুবুজে। ৰাখিছোঁ দিয়া এতিয়া। হ'ব দিয়ক। কাক আৰু কিমান উত্তৰ দিম? ভাবিছিলোঁ ইহঁত দুটাও অৰুন্ধতী ঘৰত আছেগৈ, তাতো নাই। ক'ত বা আছেগৈ সিহঁত? কি বা খাইছে? খাই চোৱা, নিমখ চিমখ ঠিক আছেনে নাই? বহুত দিনৰ মূৰত বনাইছোঁ। ৱাহ, একদম পাৰফেক্ট। আপুনিচোন সঁচাকৈ বনাব জানে, মইতো ভবাই নাছিলোঁ। সঁচাই বিৰাট ধুনীয়া হৈছে। মায়ে শিকাইছিলে আপোনাক? তুমি কেনেকৈ জানিলা? মায়ে বনোৱা দাইল মই খাইছিলোঁ যে, এইটো টেষ্ট একদম একেই লাগিছে। আৰু এনেও বনোৱা মেলা কৰিবলৈ ল'ৰা ছোৱালীবিলাকক মায়ে শিকায়েই। মোকো মায়ে শিকাম বুলি কৈছিলে, কিন্তু এতিয়া আৰু আৱেগিক নহ'বাচোন। ডক্টৰে তোমাক কি কৈছে মনত নাই? একদম ফূৰ্তিত থাকিব কৈছে। চিন্তা ভাৱনা এইবোৰ চব মনৰ পৰা আঁতৰাই ৰাখা, তেতিয়াহে তুমি সুখত থাকিব পাৰিবা। আৰু আমাৰ আহিবলগীয়া সন্তানটো সুস্থ হৈ থাকিব, বুজিলা? আপুনি বুজাব আৰু মই নুবুজিম? হ'ব হ'ব মেডাম, বৰ বুজিছে। বুজিছোঁ বাবেইতো কৈছোঁ। শুনকচোন, আপোনাক কথা এটা সোধোঁ। মানে আপোনাক ল'ৰা লাগে নে ছোৱালী? মোক আদিত্য নালাগে, তোমাৰ দৰে এজনী মৰম লগা ছোৱালী লাগে। যদি ছোৱালী নহয় ল'ৰা হয় তেতিয়া? মোৰ ল'ৰা ছোৱালীলৈ কোনো প্ৰব্লেম নাই। ল'ৰাই হওক বা ছোৱালীয়ে হওক, মুঠৰ ওপৰত তোমাৰ দৰে হ'ব লাগে, মোৰ দৰে নহয়। আৰু মোক আপোনাৰ দৰে লাগে। প্লিজ সৰু, সেইটো যে একদম নাভাবিবা। মোৰ ল'ৰা ছোৱালী মোৰ দৰে হোৱাটো মই একেবাৰেই নিবিচাৰোঁ। মোৰ জীৱনৰ আধা বয়স কাম বন নকৰাকৈ কটালোঁ। নিজৰ ভৰিত থিয় হ'ব নিশিকিলোঁ। যি কাম কৰিলোঁ সকলোতে মাথো বিফলতা। মোৰ ল'ৰা ছোৱালী তোমাৰ দৰে সফল হ'ব লাগে। সফলতা বিফলতা এইবোৰ চব পিছত। সি সুস্থ সবল হৈ পৃথিৱীলৈ আহিলেই হ'ল। তাৰপিছতো আমি মা দেউতা আছোৱেই, সঠিক পথ দেখুৱাবলৈ, নহয় জানো? হয়। তুমি এতিয়া এই দাইলখিনি খাবা, তাৰপিছত তুমি আৰাম কৰিবা। মই ভাত ৰেডি কৰোঁগৈ। অঁ, ভাত খাই কিন্তু মেডিচিন খাবলৈ আছে। এতিয়া নক'বা যে মই মেডিচিন খাই বেয়া পাওঁ বুলি, খাবই লাগিব। এনেকৈ ঘৰত থাকি ইমানকৈ চিন্তা কৰি থাকিলে আপোনাৰ মানসিক কষ্টহে হ'ব। পৰা হ'লেতো মই এতিয়াই গৈ থাকিলোগৈহেঁতেন, কিন্তু সিহঁত ক'ত আছে এতিয়ালৈকে একো গমেই নাপাওঁ নহয়। তুমি অভয়ক এবাৰ ক'বাচোন, সিহঁত ক'ত আছে বিচাৰি উলিয়াবলৈ। তুমিতো মোক ৰাতিয়ে ফোন কৰিব পাৰা। মই তোমাক বেয়া পাইছোঁ। আৰে এতিয়া যদি তোমাক লগ নাপালোঁ হয়, মইতো কথাবোৰ গমেই নাপালোঁ হয়। সঁচা কথা ক'বলৈ গ'লে মই একো কৰা অৱস্থাতেই নাছিলোঁ। দেউতাই হঠাতে যে এনেকুৱা এটা ৰূপ ল'ব
মই ভবাই নাছিলোঁ। তুমিতো জানাই কিমান আশাৰে মই ঘৰলৈ লৈ গৈছিলোঁ। আদি আৰু অৰুন্ধতী যদি অৰুন্ধতী নিজৰ ঘৰলৈ যোৱা নাই তেন্তে ক'ত গ'ল? ক'ত আছে সিহঁত? তাতে অৰুন্ধতীৰ এইটো অৱস্থা, ক'ত যাব পাৰে সিহঁত? আপুনিনো কি জগৰ লগাব? কোনোৱে একো জগৰ লগোৱা নাই। কেতিয়াবা কেতিয়াবা কিছুমান কথা ভাবিয়ে মনটো বেয়া লাগি যায়। সময়ে বোলে সকলোকে সলনি কৰে, সেইবাবে ময়ো হয়তো নিজকে সলনি কৰিছোঁ। ময়ো চাগে আপোনাক নজনাকৈ ক'ৰবাত নহয় ক'ৰবাত দুখ দিছোঁ। নক'বলগীয়া কথা কৈছোঁ, নকৰিবলগীয়া কামো কৰিছোঁ। তাৰ বাবে মোকো ক্ষমা কৰি দিব। কি হ'ল? এইবোৰ কথা তুমি কিয় কৈছা? ক'ব লগা বহুতো কথা আছে মা, সকলো কম লাহে লাহে। খালি মোৰ কথাবোৰ আপুনি মনে সজা বুলি নাভাবিব। তাই মোক কি কথা ক'ম বুলি কৈছিল? তাই যে মাক হ'বলৈ ওলাইছে সেইটো কথা নে আন কিবা কথা? কথাবোৰ সেইবোৰেই। তুমিতো মোক ৰাতিয়ে ফোন কৰিব পাৰা। মই তোমাক বেয়া পাইছোঁ। আৰে এতিয়া যদি তোমাক লগ নাপালোঁ হয়, মইতো কথাবোৰ গমেই নাপালোঁ হয়। সঁচা কথা ক'বলৈ গ'লে মই একো কৰা অৱস্থাতেই নাছিলোঁ। দেউতাই হঠাতে যে এনেকুৱা এটা ৰূপ ল'ব মই ভবাই নাছিলোঁ। তুমিতো জানাই কিমান আশাৰে মই ঘৰলৈ লৈ গৈছিলোঁ, আৰু গৈয়ে যেতিয়া তেনেকুৱা এটা অৱস্থাৰ সন্মুখীন হ'লোঁ সকলো পাহৰি থাকিলোঁ। মই বুজিছোঁ, কথাবোৰতো মোৰ নিজৰে বিশ্বাস হোৱা নাই। আচলতে ময়ো বৰ লাজ পাইছোঁ, বিশেষকৈ দেউতাৰ বিহেভিয়াৰৰ ওপৰত। এজন দেউতাক কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে? কোনো কাৰণতে মই মোৰ দেউতাক ক্ষমা নকৰোঁ। এতিয়া সেইবোৰ কথা বাদ দিয়া। অৰুন্ধতী ঠিকে আছে নহয়? ঠিকে আছে তাই। ডক্তৰকো দেখুৱালোঁ, সকলোবোৰ নৰ্মেলি আছে। এইটোতো ভাল খবৰ। এতিয়া যিকোনো প্ৰকাৰে কিবা এটা মই কৰিব লাগিব। তাইক মই কষ্ট দিব নোৱাৰোঁ। খোৱা বোৱা, দৰৱ পাতি সকলোৰে মই যত্ন ল'ব লাগিব, আৰু তাৰ বাবে মোক পইচা লাগিব। পইচা আহিবলৈ হ'লে তুমিতো কাম কৰিব লাগিব। তাৰ মানে বৰ্তমান তোমাক এটা কামৰ প্ৰয়োজন। আজি অতদিনে আনৰ ওপৰতে চলি আছিলোঁ। আজি গম পাইছোঁ এখন ঘৰ চলোৱাটো কিমান টান কাম। বজাৰৰ বস্তুৰ দামেই গম পোৱা নাছিলোঁ। এইবোৰৰ লগত যুঁজিব হ'লে কষ্টটো কৰিবই লাগিব। মই বাৰু খবৰ লওঁ। পিছে তুমি বা কেনেকুৱা কাম কৰিব বিচাৰা? সিহে জানে আৰু কেনেকৈ কি কৰিব। অৰুন্ধতীৰ চাকৰিটো থকা হ'লে মই ইমান চিন্তা নকৰিলোহেঁতেন। তাইৰো চাকৰিটো নাই। হাদিয়েনো অকলে কেনেকৈ কি কৰিব, কেনেকৈ চম্ভালিব? মা, আপুনি নহ'লে সিহঁতৰ লগতে থাককগৈ। এনেকৈ ঘৰত থাকি ইমানকৈ চিন্তা কৰি থাকিলে আপোনাৰ মানসিক কষ্টহে হ'ব। পৰা হ'লেতো মই এতিয়াই গৈ থাকিলোগৈহেঁতেন, কিন্তু সিহঁত ক'ত আছে এতিয়ালৈকে একো গমেই নাপাওঁ নহয়। তুমি অভয়ক এবাৰ ক'বাচোন সিহঁত ক'ত আছে বিচাৰি উলিয়াবলৈ। সি পুলিচৰ মানুহ, সি সহজে উলিয়াব পাৰিব। তল খৰা নিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ। জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন। চিঙি মোহাৰি নিজৰে
পৃথিৱী